নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। প্ৰিয় দৰ্শক, পবিত্ৰ শাওণ মাহ যিহেতু চলি আছে, এই পবিত্ৰ শাওণ মাহত আপুনি আপোনাৰ ঘৰৰ পৰা ভুলতো কেতিয়াও এনে তিনিটা বস্তু কাকো কেতিয়াও নিদিব। এই তিনিটা বস্তু যদি আপোনাৰ ঘৰৰ পৰা আপুনি শাওণ মাহত আনক দিয়ে, তেতিয়াহ'লে আপোনাৰ ঘৰৰ পৰা স্বয়ং মাতা লক্ষ্মী দূৰ হ'ব। কেৱল ইমানেই নহয়, ভগৱান শিৱ শংকৰৰ কৃপাৰ পৰাও আপুনি বঞ্চিত হ'ব। আৰ্থিক উন্নতিত ব্যাঘাত জন্মিব। ঘৰখনলৈ ধন টকা পইচা অহাৰ বাট বন্ধ হৈ পৰিব। গতিকে আপুনি আপোনাৰ আপোন মানুহ হ'লেও আপোনাৰ ঘৰৰ ভিতৰৰ পৰা এই তিনিটা বস্তু কেতিয়াও কাকো নিদিব। লগতে আপুনি আপোনাৰ ঘৰলৈ এই শাওণ মাহত কেইটামান বিশেষ বস্তু অনাটো অতিকৈ ফলদায়ক। যদি এই বস্তু কেইপদ আনিব পাৰে ঘৰলৈ শাওণ মাহত, তেতিয়া আপোনাৰ ঘৰখনলৈ ধন টকা পইচাৰ আগমন ঘটিব। মহাদেৱৰ কৃপাদৃষ্টিত আপোনাৰ ঘৰখনৰ সদস্যসকল সৰ্বপ্ৰকাৰে সুৰক্ষিত হৈ থাকিব। গতিকে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আজিৰ ভিডিঅ'টোত আমি শাস্ত্ৰত উল্লেখ কৰা এই বস্তুসমূহৰ বিষয়ে সুন্দৰভাৱে শ্বেয়াৰ কৰিম। বহু ব্যক্তিয়ে এই পবিত্ৰ শাওণ মাহত এই কেইপদ বস্তু ঘৰলৈ আনি তেওঁলোকৰ ঘৰখনৰ পৰা বেয়া শক্তিক দূৰ কৰে আৰু ঘৰখনলৈ ধন টকা পইচাক আকৰ্ষিত কৰে, লগতে মহাদেৱকো সন্তুষ্ট কৰিবলৈ সক্ষম হয়। গতিকে আপুনিও পৰাপক্ষত লৈ আনিবলৈ চেষ্টা কৰিব। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপুনি হৰ হৰ মহাদেৱ বুলি অৱশ্যেই লিখিব। প্ৰিয় দৰ্শক, আপুনিও নিশ্চয় বিচাৰে ভগৱান শিৱ শংকৰৰ কৃপাত আপোনাৰ ঘৰখন সুৰক্ষিত হৈ থকাটো সৰ্বপ্ৰকাৰী। ঘৰখনত মংগল হোৱাটো বিচাৰে, ঘৰখনৰ সদস্যসকল উন্নতি হোৱাটো বিচাৰে, সন্তানৰ মংগল নিশ্চয় বিচাৰে। আমি ক'ব খোজা এই বস্তু কেইপদ আনিলে আপোনাৰ ঘৰৰ সকলো সদস্যই উন্নতি হ'ব পাৰিব। কৰ্মক্ষেত্ৰত, ব্যৱসায় ক্ষেত্ৰত ভাল ফল পাব। আপোনাৰ সন্তানেও শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, আপোনালোকক এইখিনিতে জনাওঁ যে আপোনালোকে এই শাওণ মাহত বিশেষকৈ সোমবাৰৰ দিনটোত শিৱলিংগত আপুনি সাত্বিক বস্তুহে অৰ্পণ কৰিব। বেলপাত আপুনি অৰ্পণ কৰিব, ধতুৰা ফুল অৰ্পণ কৰিব। যিসমূহ মহাদেৱৰ অতিকৈ প্ৰিয় সেইসমূহ বস্তুহে অৰ্পণ কৰিব। আপুনি সাত্বিক বস্তুৰ বাহিৰে আপুনি অন্য বস্তু কেতিয়াও অৰ্পণ নকৰিব। আপুনি যদি এই শাওণ মাহত দুখীয়া অসহায় মানুহক দান কৰিব বিচাৰে, তেন্তে আপুনি দান কৰাৰ আগতে ভালদৰে নিজকে শুদ্ধ কৰি ল'ব। কেৱল আপোনাৰ শৰীৰটো শুদ্ধ কৰাৰ কথাই কোৱা নাই, আপোনাৰ মনটো শুদ্ধ কৰি ল'ব লাগিব। মনত কেৱল ভক্তিভাৱ ৰাখিহে আপুনি দান কৰিব লাগিব। দান কৰাৰ আগত আপুনি আমি কোৱাৰ দৰে যদি দান কৰে, তেতিয়াহ'লে আপুনি সৰ্বাধিক শুভফল পাব পাৰিব। আৰু দান কৰাৰ আগমুহূৰ্তত ওম নমো শিৱায় আপুনি জপ কৰি ল'ব। আপুনি যদি ওম নমো শিৱায় মুখত জপ কৰি দান কৰে, তেতিয়াহ'লে আপোনাৰ দানৰ গুণ সৰ্বাধিক হৈ পৰিব। আপুনি অধিক পুণ্যফল লাভ কৰিব পাৰিব। আৰু এইটো কথাও মনত ৰাখিব, শাওণ মাহত দান কৰিলে আপুনি পুৱা বা ৰাতিপুৱা দান কৰিব, নাইবা আপুনি সন্ধিয়া দান কৰাটো অতিকৈ শুভ। আৰু আপুনি কি বাৰে দান কৰিব লাগিব শাওণ মাহৰ, এইটো জানি লওক। আপুনি শাওণ মাহৰ সোমবাৰ বা শনিবাৰে দান কৰিব পাৰে যিকোনো বস্তু। যদি দান কৰে তেতিয়াহ'লে এই দুটা বাৰত, তেতিয়াহ'লে আপুনি সুফল নিশ্চিতভাৱে পাব পাৰিব। আৰু আপুনি ক'ত দান কৰিব লাগিব এইটো জানি লোৱাটো খুবেই জৰুৰী। আপুনি শিৱ মন্দিৰত গৈ যি ভক্ত বহি থাকে তেওঁলোকক দান কৰিব পাৰে, নাইবা আপুনি ব্ৰাহ্মণ, দুখীয়া, দৰিদ্ৰ, আপুনি গুৰুজনক আপুনি দান কৰিব পাৰে, যি বস্তু আপোনাৰ সামৰ্থ্য অনুযায়ী দান কৰিব। আৰু আপুনি যদি শাওণ মাহৰ প্ৰতিটো সোমবাৰে দান কৰিব বিচাৰে, তেন্তে আপুনি অলপ অলপকৈ প্ৰতিটো সোমবাৰ বা শনিবাৰে দান কৰিব পাৰিব। আৰু যদি আপুনি শাওণ মাহত দান কৰিবলৈ ওলাই আছে যিকোনো বস্তু, তেতিয়াহ'লে আপুনি সাত্বিক আহাৰ গ্ৰহণ কৰিব। নিৰামিষ আহাৰ গ্ৰহণ কৰি আপুনি
দান কৰাটো অতি পুণ্যৰ কাম। পৰাপক্ষত শনিবাৰে যদি দান কৰিব বিচাৰে তেন্তে ক'লা বস্তু আপুনি দান কৰিব, তেতিয়া শনিৰ দোষ হ্ৰাস পাবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক এই শাওণ মাহত আপুনি আপোনাৰ ঘৰলৈ কোন কেইপদ বস্তু আনিব। তাৰ পাছতে আমি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আপুনি কোন কেইপদ বস্তু ঘৰৰ পৰা আনক কেতিয়াও দিয়াটো উচিত নহয়। প্ৰিয় দৰ্শক, ১ নম্বৰতে হৈছে ৰুদ্ৰাক্ষ। ৰুদ্ৰাক্ষ হৈছে মহাদেৱৰ প্ৰতীক। এই শাওণ মাহত ৰুদ্ৰাক্ষ ঘৰলৈ যদি আপুনি আনিব পাৰে তেতিয়াহ'লে অত্যন্ত শুভ, আৰু ইয়াক ধাৰণ কৰাটো এই মাহটোত অতিকৈ শুভ। শাওণ মাহত ৰুদ্ৰাক্ষ মালা যদি আপুনি ডিঙিত ধাৰণ কৰে, ইয়াৰ ফলত জীৱনত আপুনি উন্নতি হ'ব পাৰিব আৰু সকলো কামতে সাফল্যতা আপুনি লাভ কৰাটো একেবাৰেই নিশ্চিত হৈ পৰে মহাদেৱ শিৱ শংকৰৰ কৃপাত। ২ নম্বৰতে হৈছে গংগাজল। সকলো হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ঘৰতেই গংগাজল ৰখাটো খুবেই জৰুৰী। শাওণ মাহত যদি আপোনাৰ ঘৰত গংগাজল নাই বা শেষ হৈছে তেন্তে আপুনি গংগাজল আনি ৰখাটো খুবেই শুভ। শাওণ মাহৰ প্ৰথম সোমবাৰৰ দিনটোত আপুনি ঘৰত গংগাজল আনি ছটিয়াব লাগে আৰু শিৱলিংগতো আপুনি গংগাজল অৰ্পণ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ সাংসাৰিক জীৱনৰো সুখ আৰু সমৃদ্ধি আগমন ঘটিব, ঘৰলৈ ভাল ফল আহিব। ৩ নম্বৰতে হৈছে ৰূপৰ খাৰু। মহাদেৱৰ ভৰিত আপুনি নিশ্চয় দেখা পাইছে ৰূপৰ খাৰু পিন্ধি থকা। যদি আপুনি শাওণ মাহত ৰূপৰ খাৰু ঘৰলৈ আনি ৰাখে তেতিয়াহ'লে অত্যন্ত শুভ। ইয়াৰ দ্বাৰা স্বয়ং আপুনি মহাদেৱ শিৱ শংকৰৰ কৃপাদৃষ্টি লাভ কৰিব পাৰিব বুলি শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ কৰা হৈছে। প্ৰিয় দৰ্শক, এই পবিত্ৰ শাওণ মাহত শিৱ ভক্তসকলে বলবম কৰাৰ লগতে সোমবাৰসমূহত উপবাস ৰাখে। আপুনি যদি বলবম কৰিব নোৱাৰে বা উপবাস বা ব্ৰত পালন কৰিব নোৱাৰে তেন্তে আপুনি ৪ নম্বৰতে ত্ৰিশূল ঘৰলৈ লৈ আনিব পাৰে, নাইবা মন্দিৰত দান কৰিব পাৰে। ত্ৰিশূল হৈছে শিৱ ভগৱানৰ প্ৰতীক। মহাদেৱৰ হাতত আপুনি অৱশ্যেই ত্ৰিশূল দেখা পায়। সেয়েহে আপুনি শিৱ ভগৱানৰ প্ৰিয় এই শাওণ মাহত ৰূপৰ বা তামেৰে তৈয়াৰ কৰা আপুনি অকণমানি সৰু ত্ৰিশূল লৈ আনিব পাৰে, নাইবা আপুনি মন্দিৰতো ৰাখিব পাৰে, দান কৰিবও পাৰে। যদি আপুনি শাওণ মাহৰ সোমবাৰ এটাত ত্ৰিশূল লৈ আনে ৰূপৰ বা তামৰ, তেন্তে আপোনাৰ ঘৰৰ সকলো পৰিয়ালৰ জীৱনত থকা সকলো অশুভ শক্তি শীঘ্ৰেই নাইকিয়া হ'ব শিৱ ভগৱানৰ কৃপাত। সকলো অশুভ শক্তিৰ পৰা ৰক্ষা কৰিব। প্ৰিয় দৰ্শক, ৫ নম্বৰতে হৈছে পাৰত শিৱলিংগ। পাৰত ৰূপ একেলগে মিহলি যি শিৱলিংগ তৈয়াৰ কৰা হয় তাক কোৱা হয় পাৰত শিৱলিংগ। শাওণ মাহ যিহেতু আৰম্ভ হৈছে, আপুনি শাওণ মাহত আপোনাৰ ঘৰলৈ পাৰত শিৱলিংগ লৈ অনাটো খুবেই শুভ। জনবিশ্বাস আছে এই মাহত পাৰত শিৱলিংগ আনিলে শিৱ ভগৱান খুবেই প্ৰসন্ন হয়। সেয়েহে বহু ভক্তই এই মাহত পাৰত শিৱলিংগ ঘৰলৈ আনে, আৰু শিৱলিংগ ঘৰত থাকিলে মহাদেৱৰ স্বয়ং কৃপা দৃষ্টি থাকে আৰু আপোনাৰ সকলো সদস্যৰ মনতে এক ভাল শক্তি বিৰাজমান হৈ থাকিব। সমস্ত বেয়া শক্তি আপোনাৰ সদস্যসকলৰ ঘৰৰ দূৰ হৈ থাকিব। ইচ্ছাসমূহ মনৰ পূৰ্ণ হ'ব মহাদেৱৰ কৃপাত। গতিকে এই কেইপদ বস্তু আপুনি আপোনাৰ ঘৰলৈ লৈ আনিব পাৰে এই শাওণ মাহত। এতিয়া আমি জানো আহক এই শাওণ মাহত আপোনাৰ ঘৰৰ পৰা কি বস্তু আনক কেতিয়াও দিয়াটো উচিত নহয়। তাৰ আগতে ইমানলৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, এই পবিত্ৰ শাওণ মাহত আপোনাৰ ঘৰৰ ভিতৰৰ পৰা চাউল থোৱা পাত্ৰৰ পৰা আপুনি ভুলতো কেতিয়াও চাউল দান নকৰিব আৰু কাকো কেতিয়াও ধাৰ ঋণলৈ চাউল নিদিব, আৰু আপুনিও নিজেও কাৰো ঘৰৰ পৰা ধাৰ ঋণ কৰি চাউল নানিব এই মাহত। এনে কৰিলে লক্ষ্মী অসন্তুষ্ট হয়, যাৰ ফলত আপোনাৰ ঘৰত ধান চাউলৰ অভাৱ অনাটন অতি শীঘ্ৰেই দেখিবলৈ পাব। লগতে আপুনি এই শাওণ মাহত লৱণ আনক দান দিয়াটো উচিত নহয়, ইয়াক অশুভ বুলি কোৱা হয়। ঘৰৰ পৰা সুখ সমৃদ্ধি দূৰ হৈ পৰিব যদি আপুনি লৱণ এই শাওণ মাহত আনক দিয়ে।
কেৱল ইমানেই নহয়, আপোনাৰ ৰান্ধনি ঘৰত ব্যৱহাৰ কৰা তেল আপুনি এই মাহত কাকো কেতিয়াও ভুলতো নিদিব। তেল হৈছে শনি দেৱতাৰ লগত জড়িত বস্তু। গতিকে আপুনি এই বস্তু আনক দিলে শিৱ ভগৱানৰ লগতে শনি ভগৱান ক্ৰোধিত হ'ব আপোনাৰ ওপৰত। কেৱল ইমানেই নহয়, এই শাওণ মাহত আপুনি ধন টকা পইচা কাকো ঘৰৰ ভিতৰৰ পৰা বা লকাৰৰ পৰা আপুনি আনক কেতিয়াও নিদিব। ইয়াৰ ফলত আপোনাৰ ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন দেখিবলৈ পাব। মাতা লক্ষ্মী ক্ৰোধিত হ'ব আপোনাৰ এই কাৰ্যত। লগতে আপুনি এই মাহত ধাৰ থকা বস্তু যেনে কটাৰী চুৰি ইত্যাদি আপুনি ঘৰৰ ভিতৰৰ পৰা আনক কেতিয়াও নিদিব। কেৱল ইমানেই নহয়, ঘৰৰ ভিতৰৰ পৰা এই মাহত আপুনি চুলি কটা সামগ্ৰীও আনক ব্যৱহাৰ কৰিবলৈ দিয়াটো উচিত নহয়। গতিকে এইসমূহ বস্তু আপুনি ভুলতো কেতিয়াও আনক এই শাওণ মাহত নিদিব পৰাপক্ষত। যিমানেই আপোন মানুহ হ'লেও আপুনি নিদিব এই মাহত। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আপুনি ভিডিঅ'টো আপোনাৰ 10জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰক। প্ৰিয় দৰ্শক, আপোনাৰ মনৰ ইচ্ছাও পূৰ্ণ কৰক শিৱ শংকৰে। আপোনাৰ জীৱনৰ সমস্ত দুখ কষ্টও দূৰ কৰক। তাৰ বাবে আমিও শিৱ ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। গতিকে আপোনালোক সকলো ভালে থাকক, মংগলে থাকক, তাৰেই আমিও কামনা কৰিছোঁ। নতুন এটা ভিডিঅ'ত সকলোকে পুনৰ এবাৰ লগ পাম, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।